তাৰমানে আমি যাম প্ৰধানমন্ত্ৰী প্ৰগ্ৰামত গুৱাহাটী। ভোক লাগিছে যাই থাকোঁতে কেচ কৰি ব্ৰেকখন মাৰি দিলোঁ গাড়ী। গ'লোঁ ফুটপাথত আপোনাৰ ম'ম' দেখা পালোঁ, মানে আপোনাৰ ডাবা বন্ধ হৈ আছে। ম'ম' খাম, ম'ম' দেখুৱাম আপোনালোকক কেনেকুৱা ম'ম', বঢ়িয়া ম'ম'। দাদা কেনেকুৱা প্লেট? 30 ৰুপিজ, 30 ৰুপিজ প্লেট। আৰু ম'ম'টো কেনেকুৱা হয় দেখুৱাম আপোনালোকক। ৱাও, বঢ়িয়া ম'ম' দেখা পাইছে ন। আৰু এজন বাইদেউ ৰখি আছে এইফালে হোম ডেলিভাৰী লৈ যাবৰ কাৰণে। এইফালে দাদা এজনো বহি আছে খাবৰ কাৰণে, পাৰ্চেল লৈ যাব এইজন বাইদেৱে। পেকিং কৰি আছে, তাৰপিছত দিব আমাক খাবৰ কাৰণে। আমি খাম, খাই পেলাই ওলাই গ'লোঁ। আপোনাৰ গুৱাহাটী টাউনৰ চিটিৰ ভিতৰত এনেকুৱা জাম, মানে গাড়ী এণ্ট্ৰি কৰিব পৰা নাই। এইফালে আমাৰ ট্ৰাফিক ছাৰ ৰখি আছে, টমটম সৰু গাড়ী আদি এইবিলাক কণ্ট্ৰল কৰি আছে। আমি যাবৰ কাৰণে সাজু হৈ আছোঁ। ছিগনেলটো খোল খাই গ'লে আৰু ওলাই যাম।